এতিয়া আমি আলোচনা কৰিম ইম্প্ৰুভমেণ্টছ ইন মেনুফেকচাৰ এটচেট্ৰা মানে চাহ মেনুফেকচাৰ কৰা বা তৈয়াৰী কৰাত মানে ইম্প্ৰুভমেণ্ট আনিলে ইংৰাজ চৰকাৰে তাৰ বিষয়ে অলপ ডিছকাশ্যন কৰিম When the cultivation of tea was first commenced in Assam, nothing was known of the habits of the tea bush, and it was only after many years of study and experimenting that the planters learned what was the most suitable soil and climate. চাহ যেতিয়া প্ৰথম খেতি কৰা আৰম্ভ কৰিলে যে চাহ প্লাণ্টাৰ্ছবিলাক যিবিলাক আছিলে মানে চাহ খেতিয়কবিলাক যিসকল আছিলে তেওঁলোকে মানে চাহ কেনেকুৱা চাহ হেবিট চাহ গছৰ মানে টি বুজ কেনেকুৱা হয় বা কেনেকুৱা সেই খেতি কৰিলে বেছি উৎপাদ হয় বা চাহ গছটো ভাল হয় এইটো তাৰ বিষয়ে জনা নাছিলে আৰু কেইবাবছৰো মানে অধ্যয়ন বা এক্সপেৰিমেণ্ট কৰাৰ ফলত তেওঁলোকে গম পালে যে চাহ খেতিয়কসকলে গম পালে যে কি মানে চবতকৈ মানে মষ্ট চুইটেবল চইল চাহ খেতি কৰাৰ কাৰণে চবতকৈ ভাল মাটি কি আৰু কোনটো ক্লাইমেটত চাহ বেছি ভাল খেতি হয় এণ্ড হোৱাট ৱাজ দ্য বেষ্ট ৱে প্লাণ্টিং আৰু কেনেকুৱা মানে চাহ ৰোপণ কৰিব লাগে আৰু মানে চাহ গছৰ মাজত মানে কিমানখিনি স্পেচ বা জেগা এৰিব লাগে যাতে মানে দুটা গছৰ মাজত কিমানখিনি স্পেচ ৰাখিব লাগে বা জেগা ৰাখিব লাগে যাতে মানে গছটো ভাল হয় আৰু খেতি কৰা চাহটো কেনেকুৱা মানে যত্ন লোৱা বা চাহপাতটো কেনেকুৱা ছিঙিব লাগে তাৰ কি টেকনিকত কোনখিনি পাত ছিঙিব লাগে কোনখিনি পাত এৰিব লাগে সেইবিলাক আৰু কেনেকুৱা মানে তাক মানে হেৰি কৰিব লাগে যেনেকুৱা চাহ হেৰি পাৰি অনাৰ পিছত তাক মানে কেনেকুৱা হিট কৰি কেনেকুৱা তাক মানে চাহপাতলৈ কনভাৰ্ট কৰিব পাৰি তাৰপিছত তাক ৰোল কেনেকৈ কৰিব পাৰি তাৰপিছত জুই কেনেকৈ লগাই মানে তাক মানে আল্টিমেটলি যিটো চাহ পাত যিটো আমি পাওঁ সেই চাহ গুড়া বা চাহপাত যিটো পাওঁ আমি সেইটোলৈ কনভাৰ্ট কৰা এই গোটেইখিনি পদ্ধতি মানে লাহে লাহে মানে চাহ যিবিলাক প্লাণ্টাৰ্ছ আছিলে তেওঁলোকে গম পালে The procedures in these matters moreover is necessarily far from uniform আৰু এটা বস্তু গম পালে যে এই যে চাহ খেতি কৰা যিবিলাক মানে পদ্ধতি এইবিলাক মানে চব জেগাৰে মানে চব সময়ত মানে একে নহয় মানে স্থান আৰু পৰিস্থিতি হিচাপে বেলেগ বেলেগ প্ৰচেছত মানে বেলেগ বেলেগ পদ্ধতিৰে চাহপাতটো ওলাব লাগে ইট ভেৰিজ উইথ দ্য কাইণ্ড অফ প্লাণ্ট গ্ৰোন এণ্ড উইথ দ্য লোকেল পিকুলাৰিটিজ অফ চইল এণ্ড ৰেইনফল আৰু এইটো চাহ উৎপাদটো ডিপেণ্ড কৰিব কি ধৰণৰ মানে চাহ গছটো ৰোপণ কৰা হৈছে কি মানে বিধৰ আৰু যিটো মানে স্থানীয় যিটো লোকেল যিটো মানে মাটিৰ যিটো মানে হেৰি অৱস্থা মানে মাটি কি ধৰণৰ মাটি আৰু কেনেকুৱা মানে বৰষুণ হয় তাৰ ওপৰতো মানে চাহৰ উৎপাদনটো বহুতখিনি ডিপেণ্ড কৰিছিলে It would be tedious to descend to details, but it may be mentioned that one of the greatest improvements has been the introduction of machinery, whereby the handling of the tea is reduced to a minimum. আৰু এই ডিটেইলছটো মানে কোৱা নাই ৰাইটাৰে মানে গাইডে কৈছে যে গোটেইখিনি ডিটেইলছত কোৱা মানে বহুত সময় লাগিব আৰু বহুত মানে দীঘলীয়া হ'ব কিন্তু এটা বস্তু যে চমুকৈ কৈছে যে চবতকৈ ডাঙৰ যিটো ইম্প্ৰুভমেণ্ট হ'ল চাহ উৎপাদনৰ ক্ষেত্ৰত সেইটো আছে যেতিয়া মানে মেচিন উন্নতমানৰ যেতিয়া মেচিন ইণ্ট্ৰডিউচ কৰিলে ইংৰাজসকলে বা বৈজ্ঞানিকসকলে তেতিয়াহ'লে চাহ যিটো খেতি বা তাক হেণ্ডলিং কৰা বহুত কমি আহিলে মানে বেছিভাগ মেচিনতে হৈ গ'ল আৰু চাহ উৎপাদন অতি সহজে হ'ল আৰু তাৰ সময়ো বহুত কম লাগিল Formerly, the freshly picked leaves were rolled by hand into lumps, each about the size of a loaf, and were then left to ferment, after which they were roasted on sieves over small charcoal fires. এতিয়া চাওক ইয়াৰ মেচিন ওলোৱাৰ আগতে কি কৰা হৈছিলে চাহপাতবিলাক মানে গছৰ পৰা পাৰি কি কৰা হৈছিলে তাক মানে ৰোল বনোৱা হৈছিলে হাতেৰে মানে ৰোল বনাইছিলে এইটো মানে গোল্লা মানে ৰোল কৰি তাৰ গোল্লা বনাইছিলে লাম্পছ মানে আৰু এটা মানে এই চাইজ অফ লোভ আমি যেনেকৈ ব্ৰেড কিনো তাৰ নিচিনা চাইজত মানে এটা মানে চাহৰ গোল্লা বনাইছিলে আৰু তাৰপিছত সিহঁতক এইটো লেফ্ট টু ফাৰ্মেণ্ট মানে যেনেকুৱা আমাৰ মানে তাক পচিবলৈ মানে হেৰি কৰিছিলে যেনেকুৱা ভাত বা হেৰি কৰি মানে যেনেকুৱা বিয়াৰ মানে হেৰি বনায় যেনে ফাৰ্মেণ্ট কৰে মানে এইটো কয় মানে ইষ্টত থোৱা মানে এইটো পচিবলৈ দিয়ে তাৰ ফলত মানে তাৰ হেৰিটো নেচাৰটো চেঞ্জ হৈ যায় যেনেকুৱা আমাৰ আঙুৰ বা আমাৰ হেৰি যিকোনো মানে ভাত বা যিকোনো কনভাৰ্ট কৰি যেনেকুৱা হেৰি কৰে ৱাইন কনভাৰ্ট কৰে সেইটো মানে ফাৰ্মেণ্টেশ্যন প্ৰচেছ অফ ফাৰ্মেণ্টেশ্যন বুলি কোৱা হয় আৰু তাৰপিছত কি কৰা যেতিয়া মানে ফাৰ্মেণ্ট হৈ যায় মানে অলপ মানে চাহৰ এইটো যেতিয়া ফাৰ্মেণ্টেশ্যন হৈ যায় তেতিয়া কি কৰে তাক ৰোষ্ট কৰে জুইত মানে পুৰি দিয়ে মানে ৰোষ্ট কৰে আৰু তাৰপিছত মানে স্মল চাৰকল ফায়াৰ্ছ মানে কয়লাৰ
হেৰিৰ মানে কয়লা দি জুইত মানে সেইটো কি কৰে এই সৰু সৰু ফুটা থকা মানে কাপোৰত সিহঁতক হেৰি কৰা হৈছিলে, ৰোষ্ট কৰা হৈছিলে, পুৰি দিয়া হৈছিলে, তাৰপিছত মানে এইটো চাহপাতত কনভাৰ্ট কৰা হৈছিলে। দ্য লিফ ইজ নাও ৰ'ল্ড, ফায়াৰ্ড এণ্ড চিফটেড এণ্টায়াৰলি বাই মেচিনাৰী। আৰু এতিয়া কি হ'ল, তাৰপিছত মেচিন অহাৰ পিছত গোটেইখিনি কাম ৰ'লিং কৰা বা জুই লগোৱা বা হেৰি কৰা মানে বাছি ওলোৱা গোটেইখিনি মানে কি কৰা হয় মেচিনত হোৱা আৰম্ভ হ'ল আৰু এণ্ড প্ৰেক্টিকেলি নট হেণ্ডেড এট অল, মানে মানুহে হাত দিব লগা হোৱা নাই বা বনোৱা কোনো কাম কৰিব লগা হোৱা নাই, কেৱল মানে মেচিনতে গোটেইখিনি কাম হ'বলৈ ধৰিলে। দেয়াৰ আৰ টু মেইন ভেৰাইটিজ অফ টি। আৰু ইয়াতে চাহ যিটো উৎপাদন হৈছিলে তাৰে দুটা ভেৰাইটি আছে, এটা হ'ল ব্লেক কলা আৰু এটা হ'ল গ্ৰীণ টি। দ্য লেটাৰ বিং প্ৰডিউচ ইন কম্পেৰেটিভলি স্মল কোৱান্টিটিজ। যিটো গ্ৰীণ টি এতিয়াও আমি গ্ৰীণ টি বহুত কম পোৱা যায় আৰু বহুত কষ্টলি হয়। এই গ্ৰীণ টিটো মানে কম্পেৰেটিভ মানে ব্লেক টিতকৈ কম কোৱান্টিটিত উৎপাদন কৰা হৈছিলে, চিফলি ফৰ দ্য আমেৰিকান মাৰ্কেট। আৰু যিটো গ্ৰীণ টি, এই গ্ৰীণ টিটো মেইনলি আমাৰ যিটো মানে আমেৰিকাৰ মাৰ্কেটত মানে ৰপ্তানি কৰাৰ কাৰণে, এক্সপৰ্ট কৰাৰ কাৰণে এইটো বনোৱা হৈছিলে, কাৰণ তাৰ ডিমাণ্ডটো বেছি হেৰিত আছিলে, আমেৰিকাত আছিলে। আৰু আমাৰ যিটো ব্লেক টি আমি এতিয়া বৰ্তমান যিটো ইউজ কৰোঁ ব্লেক টিয়ে হয়, যিটো মানে গাখীৰ দি খাওঁ বা এনে মানে লাল চাহ খাওঁ সেইটো ব্লেক টি। আৰু গ্ৰীণ টিটো অলপ লাল চাহৰ নিচিনা মানে, কিন্তু চাহপাতটো অলপ ডাঙৰ থাকে আৰু কম মানে পুৰি নিদিয়ে বস্তুটো। চ' এইখিনি আছিলে মানে চাহ কেনেকুৱা উৎপাদন হ'ল আৰু মেচিন কেনেকুৱা আৱিষ্কাৰ হোৱাৰ পিছত চাহ উৎপাদনটো আৰু জল্দি হ'ল, বেছিকৈ উৎপাদন হ'ল আৰু ফাষ্ট হ'ল আৰু মানুহৰ ইমান ইনভলভমেণ্ট নোহোৱাকৈ কামটো হৈ গ'ল। এতিয়া মডাৰ্ণ মেথডছ অফ মেনুফেকচাৰ বিষয়ে আৰু অলপ ডিছকাশ্যন কৰিম। A recent writer has described the modern system of manufacturing black tea as follows. As soon as the leaf is plucked, মানে এজন ৰাইটাৰে, লিখকে এটা মানে যিটো মডাৰ্ণ আধুনিক পদ্ধতিৰে যেনেকুৱা মানে চাহ বনোৱা হৈছিলে তাৰ মানে টেকনিকটো কি এইটো তাৰ বিষয়ে উল্লেখ কৰিছে। যেতিয়া মানে চাহ মানে গছৰ পৰা মানে ছিঙি অনাৰ পিছতে তাক মানে ইট লেইড আউট থিনলি অন ট্ৰেজ, মানে ট্ৰে বা শ্বীটছ মানে কাপোৰ বা কাপোৰত তাক মেলি দিয়া হৈছিলে, ইন অৰ্ডাৰ ডেট ইট মে উইদাৰ, ইন হুইচ প্ৰচেছ দ্য rigidity of the leaf cells disappears and the leaf becomes soft and easily rolled. মানে তাক ট্ৰে বা কাপোৰত মানে মেলি দিয়া হৈছিলে। তাৰপিছত মানে কিয় কৰা হৈছিলে, এইটো মানে তাৰ যিটো মানে ৰিজিডিটি মানে তাৰ যিটো মানে টান, যিটো কেঁচা পাতৰ যিটো টান আছিলে সেই টানটো মানে কমি যায় আৰু চাহপাতটো মানে ছফ্ট হৈ যায়, নৰম হৈ যায় আৰু তাক ইজিলি মানে বেলিব পাৰি বা ৰোল কৰিব পাৰি, সেই অনুপাতে তাক মেলি দিয়া হৈছিলে ৰ'দত। When this withering process is accomplished, which depends a good deal on the state of the weather, the leaf is taken into the factory and rolled by machinery. আৰু যেতিয়া মানে এই উইজাৰিং বা এইটো যিটো চেঞ্জ হৈছিলে, চাহপাত মানে কেঁচাৰ পৰা মানে যিটো মানে নৰম হৈ আহিছিলে, এতিয়া এইটো হৈ গৈছিলে, এতিয়া মানে তাক এইটো প্ৰায় ডিপেণ্ড কৰিছিলে আমাৰ যিটো মানে সেই সময়ত মানে ৱেডাৰ কেনেকুৱা আছিলে, বৰষুণ দিছিলে বা ৰ'দ দিছিলে, ৰ'দ বেছি হ'লে মানে জল্দি হৈছিলে আৰু বৰষুণ হ'লে কম দেৰিকৈ হৈছিলে। তাৰপিছত এই লিফটো চাহপাতবিলাক নৰম হৈ যোৱা চাহপাতবিলাক ফেক্টৰীলৈ লৈ যোৱা হৈছিলে আৰু তাতে মানে মেচিনে ৰ'ল বনাইছিলে। আৰু এই ৰ'ল কৰাৰ উদ্দেশ্য হ'ল মানে যিটো নৰম হৈ যোৱা যিটো চাহপাত আছিলে মানে তাক মানে ব্ৰেক কৰা, তাক ভাঙি দিয়া, তাৰ ফলত যিটো মানে তাৰ ৰস আছিলে, ৰসটো মানে তাৰ পৰা ওলাই আহে, সেই অনুপাতে মানে তাক ৰ'ল কৰি মেচিনত দি তাৰ ৰসবিলাক ওলাই দিছিলে। When the cells are broken up, the leaf is taken out of the roller and allowed to stand until fermentation or other oxidation sets in. During this process, the leaf changes color. আৰু তাৰপিছত এতিয়া মানে ৰসবিলাক যেতিয়া ওলাই যায় এই চাহপাতৰ পৰা, তাৰপিছত চাহপাত ওলাইলে তাৰ পৰা আৰু ৰোলাৰ পৰা ওলাই দিয়ে আৰু তাৰপিছত মানে মুকলিকৈ থৈ দিয়ে আনটিল ফাৰ্মেণ্টেশ্যন, তাৰপিছত চাহটো নিজে নিজে পচি যায় বা অক্সিডাইজ হৈ যায়, তাৰপৰা মানে তাৰ কালাৰ বা তাৰ যিটো গুণ এইটো চেঞ্জ হৈ যায় পচি যোৱাৰ ফলত। আৰু এই মানে প্ৰচেছত কি হয়, চাহৰ যিটো কেঁচা সেউজীয়া ৰং আছিলে এইটো চেঞ্জ হৈ মানে ব্ৰাউনিছ কালাৰ হৈ যায়। এণ্ড ৱেন ইট এজিউমছ এ ব্ৰাইট কপাৰী টিণ্ট, মানে যিটো কপাৰ বা যিটো
কপাৰ কালাৰ হৈ যায়, ব্ৰাইট কপাৰ কালাৰ নিচিনা হৈ যায় বা অলপ ব্ৰাউনৰ নিচিনা বা মানে যিটো আমি গম পাওঁ কাহৰ যিটো হেৰি থাকে। ফাৰ্মেণ্টেশ্যন ইজ ষ্টপ বাই প্লেচিং দ্য লিফ ইন দ্য ড্ৰায়াৰ। তাৰপিছত এই আৰু তাক পচিবলৈ নিদিয়ে, তাক মানে শুকাবলৈ ড্ৰায়াৰত দি দিয়া হয়। এণ্ড ফায়াৰিং ইট এট এ ভেৰি হাইলি ফেয়াৰলি হাই টেম্পাৰেচাৰ। তাৰপিছত তাৰ জুইত মানে তাক ফায়াৰিং কৰা হয় বহুত হাই টেম্পাৰেচাৰত। দিছ ফিক্সেছ দ্য ফাৰ্মেণ্টেশ্যন এণ্ড ইন দ্য প্ৰচেছ দ্য কালাৰ অফ দ্য লিভ হেজ চেঞ্জ টু নিয়াৰলি ব্লেক। আৰু তাৰপিছত কি হয়, ফাৰ্মেণ্টেশ্যনটো কমপ্লিট হয় আৰু এই পদ্ধতিত কি হয় মানে আৰু চাহপাতটো আৰু নপচে, এতিয়া মানে গৰম কৰি দিয়া বহুত মানে জুইত মানে গৰম কৰি দিয়া হয় আৰু পচাটো বন্ধ হৈ যায়। আৰু যেতিয়া চাহ কালাৰটো যিটো কপাৰ কালাৰৰ পৰা কি হয় নিয়াৰলি ব্লেক হৈ যায়, যিটো আমাৰ চাহপাতৰ যিটো কালাৰ সেই কালাৰটো পাইগৈ। The tea is then sorted through different size sieves in order to make it suitable for the requirements of different markets. তাৰপিছত এই চাহ এইটো মানে চাহবিলাক মানে কি কৰা হয়, কেইবাটাও মানে জালিত মানে কি কৰা হয়, পাছ কৰি মানে চাহ গুড়াবিলাক ছেপাৰেট কৰি দিয়ে। আৰু যিবিলাক মানে মেইন হেৰি থাকে চাহপাতৰ ডাঙৰ যিবিলাক গুড়া থাকে এইবিলাক ছেপাৰেট কৰি দিয়ে মানে। আৰু তাক কি কৰে বিভিন্ন ধৰণৰ মাৰ্কেটৰ কাৰণে তাক এইদৰে মানে তৈয়াৰ কৰে। ইট ইজ দেন পেকড ইন টু চেষ্ট এণ্ড চেণ্ড টু মাৰ্কেট ৱেৰ ইট ইজ টু বি চ'ল্ড। আৰু তাৰপিছত তাক মানে কাৰ্টুনত বা চেষ্টত বাকচত ভৰি দিয়া হয় আৰু মাৰ্কেটলৈ পঠিয়াই দিয়া হয় মানে বিক্ৰী কৰাৰ কাৰণে। তেতিয়া আমি গম পালোঁ মানে একচুৱেলি চাহ কেনেকুৱা তৈয়াৰ হয় বা কেনেকুৱা মানে চাহপাতৰ পৰা কেঁচা পাতৰ পৰা কেনেকুৱা চাহপাত ক্ৰিয়েট কৰা হয় তাৰ এটা আমি আভাস পালোঁ। Green tea is not withered but is steamed and then rolled and fired without being allowed to ferment. গ্ৰীণ টি যিটো আমি যিটো গ্ৰীণ টি কওঁ সেইটোক মানে পুৰি দিয়া নহয় বা ৰ'দত শুকাবলৈ দিয়া নহয়, কিন্তু ইয়াক মানে বইল কৰা মানে তাক ভাপত হেৰি কৰা হয়, সিজোৱা হয়। তাৰপিছত তাক কি কৰা হয় ৰ'ল কৰি দিয়া হয়, তাৰপিছত জুইত পুৰি দিয়া হয় আৰু মানে তাক মানে পচিবলৈ নিদিয়া নহয়। যেনেকুৱা মানে নৰ্মেল চাহ বনাওঁতে মানে চাহপাতটো আগত পচিবলৈ দিয়া হৈছিলে, গ্ৰীণ টিক মানে পচিবলৈ দিয়া নহয়, মানে ডাইৰেক্টলি তাক মানে বইল কৰি দিয়া হয়, তাৰপিছত ৰ'ল কৰি ফায়াৰ কৰি দিয়া হয়। মানে এইটো ডিফাৰেঞ্চ মানে আমাৰ গ্ৰীণ টি আৰু যিটো ব্লেক টি মানে তাৰ বনোৱাৰ পদ্ধতিত। এতিয়া আমি আলোচনা কৰিম ডিমিনিশ্যন ইন দ্য কষ্ট অফ প্ৰডাকশ্যন। মানে প্ৰডাকশ্যন কষ্টত মানে খৰচাটো কমি আহিল ক্ৰমাৎ, তাৰ বিষয়ে কেনেকুৱা হ'ল এইটো প্ৰচেছটো মানে কেনেকুৱা দামটো কমিল প্ৰডাকশ্যনৰ মানে কষ্টটো কমি আহিল তাৰ বিষয়ে আলোচনা কৰিম। ইন দ্য আৰ্লি ডেজ অফ দ্য ইণ্ডাষ্ট্ৰি দ্য প্ৰাইচেছ অবটেইনড ফৰ আছাম টি ৱৰ এক্সট্ৰাঅৰ্ডিনাৰী হাই। যেতিয়া মানে বিগিনিং মানে যেতিয়া মানে চাহ ইণ্ডাষ্ট্ৰি আৰম্ভ হোৱা সময়তে যিটো মানে আছাম টি প্ৰডাকশ্যন যিটো আছিলে দাম আছিলে সেইটো অতিপাত বেছি আছিলে। দ্য ক্ৰপ অফ 1839 ইল্ডেড 8 shillings এ পাউণ্ড। যিটো 1839 চনৰ যিটো মানে চাহ যিটো উৎপাদন হৈছিলে তাক মানে 8 shillings মানে 8 শিলিং লাগিছিলে 1 পাউণ্ড অফ মানে চাহ কিনিবলৈ হ'লে 8 shillings লাগিছিলে। তাৰমানে প্ৰায় আধা কেজি চাহ কিনিবলৈ হ'লে 8 shillings লাগিছে, মানে ইমান দাম। এতিয়া আজিকালি নহয়, এইটো সেই সময়ৰ মানে তাহানি কালৰ 1839 চনৰ 8 shillings, এইটো US ব্ৰিটিছ মানে হেৰি কাৰেঞ্চি হিচাপত মানে বহুত দাম আছিলে। এণ্ড ৱেন দ্য প্ৰাইচ ফেল বিল' 2 shillings, তাৰ ক্ৰমাত কি হ'ল 8 shillingsৰ পৰা 2 shillings দাম হৈ গ'ল। ইট আছিলে টি কুড ন' লংগাৰ পে, মানে তেতিয়া গম পোৱা হ'ল যে চাহত মানে ইমান লাভ নহয়, মানে টি কুড ন' লংগাৰ পে। বাট দ্য প্ৰাইচ হেজ কণ্টিনিউ টু ফল ষ্টেডিলি। তাৰপিছত মানে চাহ আৰু দাম কমিলে। ইট ৱাজ 1 shillings 5 dime in 1878 আৰু 1 shilling হ'ল মানে 1882 1 shillings হৈ গ'ল। তাৰপিছত 9.5 dime হৈ গ'ল 1886। মানে ক্ৰমাৎ মানে X shillings 1.5 shillings তাৰপিছত 1 shilling তাৰপিছত 1 shillingতকৈ কম 9.5 dime হৈ গ'ল 1886, while in 1903 it was 8.5 dime for tea produced in the Brahmaputra Valley and 6.5 dime for that from Surma Valley। 1903 চনত ব্ৰহ্মপুত্ৰ ভেলীৰ যিটো চাহ আছিলে এইটো 8.5 dime আছিলে আৰু
যিটো মানে বৰাক ভেলী এইটো 650 ডাইম আছিলে এণ্ড য়েট অন দ্য হোল দেয়াৰ হেজ জেনেৰেলি বিন এ ফেয়াৰ মাৰ্জিন অফ প্ৰফিট ইমান কম দামত হেৰি উৎপাদন কৰাৰ পিছতো মানে তাত চাহত মানে প্ৰফিট মানে কমা নাছিলে প্ৰফিট হৈছিলে মানে চাহৰ সদায় লাভ হৈছিলে Between 1893 and 1898, however, the extension of cultivation was so rapid that the supply of tea quite outstripped the demand. কিন্তু 1893 আৰু 1898ৰ ভিতৰত মানে চাহৰ যিটো চাহ খেতি ইমানেই বিয়পিলে ইমানেই বেছি হ'ল যে তাৰ যিটো ছাপ্লাই আছিলে চাহ ছাপ্লাইটো তাৰ ডিমাণ্ডতকৈ মানে বেছি হৈ গ'ল আৰু যেতিয়া ছাপ্লাই বেছি হৈ যায় ডিমাণ্ডতকৈ তেতিয়া তাৰ দামটো সহজতে মানে এইটো দামটো কমি আহে যিকোনো বস্তু যেতিয়া ডিমাণ্ডটো বেছি হৈ যায় ছাপ্লাইটো বেছি হৈ যায় ডিমাণ্ডতকৈ তেতিয়া দাম তাৰ ক্ৰমাৎ কমি আহে So while the cost of placing it on the market was enhanced by the closing of the mints and by the artificial value given to the rupee in which the coolies' wages were paid. কিন্তু চাহৰ প্ৰডাকশ্যন মানে বেছি হোৱাৰ ডিমাণ্ডতকৈ বেছি হোৱাৰ পিছতো মানে চাহৰ দামটো ইমান কমিব দিয়া নাই কিয়নো যিবিলাক মানে চাহৰ দামত মানে যিটো মানে কুলি খৰচা আছিলে যিটো মানে কেৰিজ চাৰ্জ আছিলে এইটো লগাই মানে আৰু যিটো টকাৰ মূল্যটো বঢ়াই দিয়া হৈছিলে ইণ্ডিয়ান ৰুপিৰ আৰু কুলিৰ দামটো সোমাই দিয়া হৈছে তাৰ ফলত কি হ'ল চাহৰ দামটো মানে বঢ়াই দিছিলে মাৰ্কেটত তেতিয়া মানে চাহৰ দামটো তাতে যিমানখিনি লাগে সিমানখিনি পাইছিলে ইংৰাজসকলে These adverse conditions caused the prices obtained for the tea to fall below the cost of production and for a time the industry entered once more in a period of depression আৰু মানে ক্ৰমাৎ আৰু প্ৰডাকশ্যন বাঢ়িল তাৰপিছত কি হ'ল মানে চাহৰ দামটো মানে তাক কষ্ট যিটো মাৰ্কেটত যিটো মানে দাম পায় সেইটো মানে যিমানখিনি তাক কষ্ট অফ প্ৰডাকশ্যন মানে তাক উৎপাদন কৰা যিমানখিনি কষ্ট হয় তাতকৈ মানে কম মূল্য পোৱা ধৰিলে বজাৰত তাৰমানে এতিয়া বিজনেছটো লাভ মানে লছ হোৱা আৰম্ভ ধৰিলে এণ্ড ফৰ এ টাইম দ্য ইণ্ডাষ্ট্ৰি এণ্টাৰ্ড ওৱান্স মোৰ ইন এ পিৰিয়ড অফ ডিপ্ৰেশ্যন আৰু ইণ্ডাষ্ট্ৰিটো মানে লছৰ ফালত যোৱা আৰম্ভ কৰিলে মানে তাৰ ইকনমিক ডিপ্ৰেশ্যন হৈ গ'ল মানে ক্ৰমাৎ ইকনমিক এতিয়া লছত চলিবলৈ ধৰিলে Every effort has since been made to reduce expenditure and আৰু চাহৰ যেতিয়া দাম আৰু নকমে তাৰ কাৰণে কি কৰিলে তাৰ চাহ খেতিৰ যিটো উৎপাদন খৰচা সেইটো কমাই দিলে আৰু নতুন নতুন মাৰ্কেট মুকলি কৰিলে ইংৰাজসকলে আৰু তাৰ ইয়াৰ লগে লগে যিটো নতুন নতুন চাহ বাগিচাৰ যিটো এক্সটেনশ্যন সেইটো আৰু বন্ধ কৰিলে আৰু ক্ৰমাৎ কি হ'ল এতিয়া প্ৰডাকশ্যনটো কমি আহিলে আৰু এতিয়া কি হ'ল ডিমাণ্ডটো বাঢ়ি গ'ল আৰু চাহৰ দামটো মানে স্থিৰ হৈ গ'ল মানে আৰু কমাৰ পৰা মানে তাক বচালে Owing largely to the continuous fall in prices, the consumption of tea in Great Britain and Ireland has risen from barely 1 million pounds or 3.5 pounds per head of the population in 1866 to 2.5 pounds or 6 pounds per head in 1903. আৰু চাহৰ যিটো মানে দাম কমি অহাৰ লগে লগে যিটো তাৰ কনজাম্পশ্যন আছিলে এতিয়া কিবা বস্তু যদি আমি কম দামত পাওঁ তাৰমানে সেইটো বেছিকৈ কিনিম আমি বেছিকৈ ইউজ কৰিম ঠিক সেইটোৱে চাহৰ দাম যেতিয়া কমি আহিল তেতিয়া তাৰ ইউজ যিটো গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ডত যিটো আছিলে 1 মিলিয়ন পাউণ্ড মানে প্ৰায় মানে 3.5 পাউণ্ড প্ৰতি পাৰ হেড মানে এইটো কনজাম্পশ্যন আছিলে এইটো আছিলে 1866 চনত সেইটো বাঢ়ি আহি কিমান হ'ল 2.5 মিলিয়ন পাউণ্ডছ মানে প্ৰায় 1 মিলিয়নৰ পৰা প্ৰায় 1.5 গুণ আৰু বাঢ়ি গ'ল বা 6 পাউণ্ডছ পাৰ হেড মানে 3.5 পাউণ্ডছ প্ৰায় ডাবল হৈ গ'ল মানে কনজাম্পশ্যন হেৰিত 1903 চনত মানে 1866ৰ পৰা 1866ত যিমানখিনি কনজাম্পশ্যন আছিলে চাহৰ দাম কমি অহাত 1903 লৈকে তাৰ কনজাম্পশ্যনটো গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ডত মানে ডাবল হৈ গ'ল The attempts by the Indian and Ceylon planters to capture new markets have raised their sales of tea outside the United Kingdom from 37 million pounds in 1895 to 119 millions in 1900 আৰু ইয়াৰ ফলত যিটো ইণ্ডিয়া আৰু যিটো মানে মানে শ্ৰীলংকাৰ যিবিলাক চাহ খেতিয়ক আছিলে তেতিয়া কৰিলে ইমানেই প্ৰডাকশ্যন হ'ল যে আমি কি কৰিব লাগে এতিয়া নতুন মাৰ্কেট বিচাৰিব লাগে অকল ইউকেত মানে লণ্ডনত ইউনাইটেড কিংডমত বিকিলে নহ'ব বেলেগ মাৰ্কেটত আমি বিকিলে আমাৰ যিবিলাক এক্সেছ প্ৰডাকশ্যন তাৰ আমি ভাল কাষ্টমাৰ পাম তেতিয়া কি কৰিলে সিহঁতে নতুন মাৰ্কেট কেপচাৰ কৰিব ধৰিলে আৰু যিটো মানে সিহঁতৰ তাৰ ফলত কি হ'ল সিহঁতৰ যিটো বিক্ৰী চেলছ মানে ইউনাইটেড ইউকেৰ বাহিৰত মানে যিটো বিক্ৰী আছিলে ফ্ৰম 37 মিলিয়ন পাউণ্ড যিটো আছিলে
1895ত এইটো মানে 37ৰ পৰা 119 মিলিয়ন, সেইটো মানে প্ৰায় 3 গুণ বাঢ়ি গ'ল 1903 চনত। মানে তাৰ কনজামশ্যনো বাঢ়িলে ইংলেণ্ডত, আৰু তাৰ যিটো চেল আছিলে চেলটো বাঢ়িলে ইংলেণ্ডৰ বাহিৰতো তাৰ চেলটো প্ৰায় 3 গুণ বাঢ়ি গ'ল। তাৰমানে ইমানেই প্ৰডাকশ্যন হ'ল চাহৰ 1903 চনলৈকে যে তাৰ মাৰ্কেটটো বিয়পি গ'ল আৰু ইংলেণ্ডৰ বাহিৰতো তাৰ বিক্ৰী হোৱা আৰম্ভ হ'ল। চ' এইখিনি আছিলে চাহ খেতিৰ উৎপাদন, মানে তাৰ যিটো প্ৰডাকশ্যন কষ্ট কমি অহাৰ লগে লগে তাৰ উৎপাদনটো কেনেকৈ বাঢ়িলে আৰু তাৰ মাৰ্কেটটো কেনেকৈ বৃদ্ধি পালে। এতিয়া আমি নেক্সট আমি আলোচনা কৰিম কজেছ অফ ডিমিনিছড কষ্ট অফ প্ৰডাকশ্যন, মানে চাহৰ দামটো উৎপাদনৰ কষ্টটো ইমান কমি কিয় আহিলে তাৰ বিষয়ে আমি অলপ জানিম।